অসম প্ৰকাশন পৰিষদক মই অভিনন্দন জনাইছোঁ। তেখেতসকলে খুব সুন্দৰভাৱে ইয়াত গ্ৰন্থমেলা আয়োজন কৰিছে আৰু মোক ইতিমধ্যে সম্পাদক প্ৰমোদ কলিতা ডাঙৰীয়াই জানিবলৈ দিছে যে দৈনিক প্ৰায় 20ৰ পৰা 40,000 লোক এই গ্ৰন্থমেলালৈ আহিছে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা। এইটো এটা ডাঙৰ সফলতা, কাৰণ আমি এনেধৰণে গ্ৰন্থমেলাৰ যোগেদি এখন শক্তিশালী পঢ়ুৱৈ সমাজ সৃষ্টি কৰিব লাগিব, কাৰণ পঢ়া শুনাৰ যোগেদিহে আমি আমাৰ সমাজখনক শক্তিশালী ৰূপত বিশ্বৰ বুকুত আগুৱাই নিবলৈ সক্ষম হ'ম। গতিকে এই তীৰ্থভূমিত গ্ৰন্থৰ যি পবিত্ৰ তীৰ্থভূমিত মই ভাবোঁ যে আমাৰ উঠি অহা প্ৰজন্মই বহুখিনি কথা আয়ত্ব কৰিব পাৰে। এই গ্ৰন্থমেলালৈ আহিলেই মাতৃ পিতৃৰ সৈতে বা অভিভাৱকসকলৰ সৈতে আহিলেই তেখেতসকলে বিভিন্ন গ্ৰন্থ ইয়াত চাই নিশ্চিতভাৱে সেই উপলব্ধি কৰিব পাৰিব। কাৰণ পৃথিৱীৰ বুকুত এতিয়া যিটো প্ৰতিযোগিতা আৰম্ভ হৈছে, এই প্ৰতিযোগিতাত আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে আমি বৌদ্ধিক দিশত শক্তিশালী হ'বই লাগিব, আৰু এই ক্ষেত্ৰত যদি আমি শক্তিশালী হ'ব লগা হয় অধ্যয়ন কৰিবই লাগিব, গ্ৰন্থৰ তাৎপৰ্য আমি উপলব্ধি কৰিব লাগিব, আৰু সেই বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে আজি গুৱাহাটী গ্ৰন্থমেলাই যথেষ্টখিনি অৱদান আগবঢ়াইছে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশকৰ বিভিন্ন সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা গুৱাহাটী প্ৰথম আৰু আজি প্ৰথম দিনৰ ধন্যবাদ।